Hello and welcome to AM Guide Assam. এবাৰ 2024 চনত যিব ষ্টুডেণ্টে অসমত ল এডমিশ্যন ল'বা LLB নাইবা VLLB গুৱাহাটী ইউনিভাৰ্চিটি দিছপুৰ BRM ডিব্ৰুগড় ইউনিভাৰ্চিটি আসাম ইউনিভাৰ্চিটি বা যিকোনো ল কলেজ তাৰ যিটো এন্ট্ৰেন্স হ'ব এন্ট্ৰেন্সৰ সিলেবাস কি হ'ব কি টপিকস তোমালোকে চাব লাগিব মেইন কি টপিকস আছে আজি এইটো ভিডিঅ'ত মই ফুল ডিসকাস কৰি যাম তো প্ৰথমে জনাই দিও তোমালোকে যদি যিকোনো ল কলেজত এডমিশ্যন ল'ব খোজা এন্ট্ৰেন্সৰ যোগেদি এডমিশ্যন হয় তো এন্ট্রেন্স পাস কৰিব হলে তাৰ এটা স্পেসিফিক সিলেবাস থাকে সেই সিলেবাস মতে যদি ভালকে তোমালোকে স্টাডি কৰা তোমালোকে সিট পাই যাব পাৰিবা এতিয়া তোমালোকে এই সিট পাব হলে কেনেকে পঢ়িব লাগিব কি টপিক তোমালোকে চাব লাগিব আৰু সেই টপিকখিনি শৰ্টকাট ট্ৰিক কি হয় আৰু প্ৰিভিয়াস ইয়াৰত কি টাইপৰ কোৱেশ্চন আহিছিল তাৰ বিষয়ে সম্পূৰ্ণ মক টেষ্টৰ সহায়ত প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন এনালাইটিক্সৰ জৰিয়তে মই লাইভ ক্লাसेस কৰাই আছো স্পেশাল ক্লাস কোচিং ক্লাস তাতে যদি তোমালোকে ক্লাসটো জয়েন কৰা যিমান যি নোটস লাগে প্লাস মেটেৰিয়েলস আৰু সাপ্তাহিক মক টেষ্ট হ'ব আৰু ৰেগুলাৰ বেসিছত হোমৱৰ্ক দিয়া হ'ব এইখিনি ক্লাস তোমালোকে কৰিলে এন্ট্ৰেন্স ক্ৰেক কৰা বহুত ইজি হ'ব সো প্ৰিপাৰেচনৰ কাৰণে যদি ক্লাসটো কৰিব খোজা তোমালোকে মোক কন্টাক্ট কৰি লবা অনলি 3000 ফিস হ'ব এন্ট্ৰেন্স হোৱালৈকে মই তোমালোকক গাইডেন্স দি যাম তো জয়েন কৰিলে তোমালোকে মোক হোৱাটছএপত কন্টাক্ট কৰিলে বাবা নাম্বাৰটো মই ডেসক্ৰিপচনত দি দিছো তো এতিয়া কথা হৈছে সিলেবাস কি হয় যে কোনো ল কলেজৰ সিলেবাস সো প্ৰথমে গুৱাহাটী ইউনিভাৰ্চিটি যদি তোমালোকে এন্ট্ৰেন্স দিয়া টোটাল মার্ক থাকিব 100 আৰু টাইম থাকিব 2 ঘন্টা ইয়াতে নেগেটিভ মার্কিং থাকে 0.25 মানে তোমালোকে যদি এনসারখিনি শুদ্ধকে লিখা 1 মার্ক পাবা যদি ভুল হয় 1 মার্ক মাইনাস হ'ব ইয়াতে এক তো কাটাই গল প্লাস ইয়াৰ লগত 0.25 এড হ'ব মানে এটা রাইট কৰিলে 1 পাবা যদি এটা রং হয় তেতিয়াহলে -1.25 এনেকে যাব ইয়াৰ 1 মার্ক গুছি গল লগতে 0.25 যাব 1/4 কাটা যাব এতিয়া সিলেবাসটো তোমালোকে যদি সোৱা সিলেবাসটো টোটাল 4টা মেইন টপিক আছে প্ৰথমে ইংলিশত কি লাগিব গ্ৰামাৰ সেকশন ইংলিশ গ্ৰামাৰত তোমালোকে চাব লাগিব টেন্স ভয়েস নাৰেশন সিনথেসিস অফ সেন্টেন্সেস এই টাইপৰ কিছুমান টপিক মই অলপ পিছত ডিসকাস কৰি আছো দ্বিতীয়তে ৰিজনিং লাগিব জিকে আৰু ম্যাথছ ইউনিভাৰ্সিটি ল কলেজ গুৱাহাটী ইউনিভাৰ্সিটি ফালৰ পৰা যেটো নোটিস দিয়া হয় প্ৰত্যেক বছৰ তাতে মার্ক ডিভিজনটো এনেকে দিয়া থাকে তো মার্কৰ ডিস্ট্ৰিবিউশনটো তোমালোকে চাব পাৰিছা ইংলিশত 30 থাকিব ৰিজনিং 30 জিকে 30 আৰু ম্যাথছত 10 তোমালোকে মিনিমাম কিমান স্কোর কৰিলে এন্ট্ৰেন্স ক্ৰেক কৰিব পাৰিবা একদম এন্ট্ৰেন্স ক্ৰেক কৰাকে এন্ট্ৰেন্সৰ কাৰণে ফুল প্ৰিপাৰেচন মই তোমালোকক কৰাই দি আছো গতিকে অলপ সোনকালে কৰা ক্লাসটো যদি জয়েন কৰা মোক আজি কন্টাক্ট কৰি লবা এতিয়া ডিটেইল টপিকসখিনি চাম এতিয়া ইংলিশ গ্ৰামাৰত টোটাল দুটা পাৰ্ট আছে ফাৰ্স্ট পাৰ্ট আহিব কম্প্ৰিহেনশন নাইবা প্যাসেজ এটা প্যাসেজ থাকিব তোমালোকে যেনেকে ক্লাস 10 বা 12 লেভেলত পাইছিলা কম্প্ৰিহেনশন এটা প্যাসেজ পঢ়িব লাগে তাৰ পৰা কেইটামান কোৱেশ্চন হয় সেই কোৱেশ্চনৰ বেসিছত তোমালোকে আনসাৰখিনি দিব লাগিব এটা অবজেক্টিভ টাইপৰে হ'ব 2 নম্বৰ থাকিব গ্ৰামাৰ সেকশনত বহুত কেইটা টপিক থাকে টেন্স ভয়েস নাৰেশন সিনোনিম থাকিব এন্টোনিম articles adjectives preposition idioms or phrases one word substitution spelling test আৰু jumble words এই গুটিখিনি তোমালোকে গ্ৰামাৰ সেকশনত চাব লাগিব টোটাল 20 মার্কস ইয়াতে মানে ক্যাৰি কৰে তাৰ পিছত আহিব মোস্ট ইম্পৰ্টেন্ট পাৰ্ট এটো হৈছে ৰিজনিংত দুটা পাৰ্ট থাকে এটা থাকিব ভাৰ্বেল এটা নন ভাৰ্বেলৰ পৰা 20 ৰ পৰা 22 মার্ক লৈকে থাকিব 20 to 22 নেক্সট আহিব নন ভাৰ্বেলত মোটামুটি 8 to 10 মার্কস তোমালোকৰ থাকিব নন ভাৰ্বেল টোটালি ইমেজৰ ওপৰতে হ'ব তো ভাৰ্বেলত তোমালোকে নিউমেৰিকেল সিৰিজ ডিসটেন্স ডাইৰেকশন চাব লাগিব ম্যাথমেটিক্যাল অপাৰেশন ব্লাড ৰিলেশন কোডিং ডিকোডিং অড ম্যান আউট ডিকশনাৰী ওয়ার্ড আৰু এনালজি নন ভাৰ্বেলত টোটাল মিৰৰ ইমেজ ওয়াটাৰ ইমেজ শেপস অৰ সাইজ অফ স্কয়াৰ থাকিব আৰু ট্ৰায়াঙ্গলছত তোমালোকে কেইটা ট্ৰায়াঙ্গল আছে কাউন্ট দা নাম্বাৰ অফ ট্ৰায়াঙ্গলস এই টাইপৰ কোৱেশ্চন থাকিব আৰু নেক্সট থাকিব জিকে পাৰ্ট জিকে হৈছে আটাইতকৈ ডাঙৰ পাৰ্ট তো ইয়াতে বহুত কেইটা টপিক থাকে ইণ্ডিয়ান পলিটি হিষ্ট্ৰী জিওগ্ৰাফি ইকোনমি আৰু মোস্ট ইম্পৰ্টেন্টলি আসাম পলিটি হিষ্ট্ৰী জিওগ্ৰাফি আৰু তোমালোকে কাৰেন্ট এফেয়াৰ্সৰ ওপৰতে মেইনলি ফোকাস কৰিব লাগিব লেটেস্ট লিগেল ডেভেলপমেন্টস স্পৰ্টছৰ ক্ষেত্ৰত এইখিনি লাগিব আৰু জেনাৰেল ম্যাথছত ইমান এটা মানে গুৰুত্ব দিব নালাগে বহুত কম মার্ক ক্যাৰি কৰে তথাপি চাব লাগিব এভাৰেজ থাকিব এলসিএম এচচিএফ প্ৰফিট লস স্পীড টাইম এণ্ড ডিসটেন্স পার্সেন্টেজ আৰু চাব পাৰা সিম্পলিফিকেশন অফ নাম্বাৰস তো এইটো আছিল এটা ডিটেইল সিলেবাস তোমালোকে যিকোনো ল কলেজত এডমিশন লোৱা এই সিলেবাসটোই চাব লাগিব
ইয়াৰ বাহিৰে তোমালোকে বেলেগ একো চিলেবাছ চাব নালাগে এইখিনি চিলেবাছৰ ওপৰত ডিপেণ্ড কৰিয়ে কুৱেশ্যনখিনি মানে বনোৱা হয় তো এইটো হৈছে অফিচিয়েল চিলেবাছ এতিয়া তোমালোকে যদি ভালকে প্ৰিপাৰেশ্যনটো কৰিব খুজিছা মানে এডমিশ্যন ল'ব খুজিছা এণ্ট্ৰেঞ্চৰ কাৰণে ভালকে পঢ়িব খুজিছা কণ্টেক্ট কৰি ল'বা মোক মই তোমালোকক স্পেচিয়েলকে ক্লাছ কৰাই দিম কোচিং ক্লাছ গুগল মিটত ক্লাছ হ'ব তো মোৰ হোৱাটছআপ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰ পৰা তোমালোকে মানে মোক কণ্টেক্ট কৰি ল'বা তো আজি এইটো ভিডিঅ' ইমানতে সামৰিছোঁ কাৰোবাৰ যদি কিবা ডাউট আছে মোক কমেণ্ট কৰি জনাই দিবা মই ৰিপ্লাই দিম চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ' হেভ এ গ্ৰেট ডে